প্ৰিয় শ্ৰোতা দৰ্শকসকল, এই মুহূৰ্তত মই আছোঁ চুটাৰপাৰা ছোৱালী এম.ই. মাদ্ৰাছাত। ইয়াত এই বিদ্যালয়খন 1993 চনতে স্থাপিত হৈছিল আৰু স্থানীয় ৰাইজৰ দান বৰঙণিৰ যোগেদি এই বিদ্যালয়খন স্থাপন কৰিছিল ৰাইজে প্ৰয়োজন বোধ কৰি। ইয়াত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীসকল এতিয়াও কাম কৰিয়ে আছে, তেখেতসকলে এটা আশা লৈ। দুখৰ বিষয়, এতিয়ালৈকে এই বিদ্যালয়খন প্ৰাদেশিকৰণ হোৱা নাই অসম চৰকাৰৰ দ্বাৰা, যাৰ ফলত নেকি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰ্থিক দৈন্যতাত ভুগি আছে। ইয়াত ষ্টাফটোৰ কেইগৰাকীমান শিক্ষক আৰু এগৰাকী ৰান্ধনীও আছে। তেখেতসকলৰ লগত মই বাৰ্তালাপ কৰিবলৈ বিচাৰিছোঁ। এতিয়া চাই থাকিব প্ৰিয় দৰ্শকসকল। ইয়াত আছে প্ৰধান শিক্ষকগৰাকী মাননীয় খলিলুৰ ৰহমান চাহাব। আপুনি সবিশেষ কওকচোন। সন্মানীয় চেনেলৰ বিষয়া মহোদয়, নথৈ আনন্দিত হৈছোঁ আপুনি আমাৰ এই বিদ্যালয়ত উপস্থিত হৈ আমাৰ মনৰ দুই এক কথা শুনাৰ কাৰণে যি সুযোগ দিছে। আচলতে লাজেৰে ক'ব লগা হৈছে, এই ব্যস্ততাৰ সময়ত আমি আমাৰ সোণালী জীৱন, সোণালী যৌৱন, সোণালী আৰ্থিক অৱস্থাৰ সকলো কষ্টৰ ফলশ্ৰুতি বিসৰ্জন দি মই 1994 এই বিদ্যালয়ত সোমাইছোঁ প্ৰধান শিক্ষক হিচাপে। প্ৰধান শিক্ষক হৈ যথেষ্ট কষ্টৰ মাজেৰে এখন চৰকাৰী কোনো সহায় সহযোগিতা নথকা বিদ্যালয়খন চলোৱাৰ ক্ষেত্ৰত শিক্ষকসকল কিমান যে কষ্টৰ মাজেৰে জীৱনখিনি পাৰ কৰিব লগা হৈছে, সেইটো শিক্ষকসকলে জানিব আৰু ওপৰলাই জানিব। যি কি নহওক, তাৰ মাজেৰে আমি 93 পৰা, যদিও স্কুলখন আছিল 93 অসম চৰকাৰে ৰিকগনিশ্যন বন্ধ কৰি দিছিলে, পাৰ্মিশ্যন বন্ধ কৰি দিছিলে। দিয়াৰ পিছত সেই বন্ধই একেবাৰে 2005 চনৰ ডিচেম্বৰ মানত খুলি দিছিল, যদিও আমি 2005 চনৰ 19 ডিচেম্বৰত মই এই স্কুলৰ পাৰ্মিশ্যন আৰু ৰিকগনিশ্যনৰ কাৰণে চৰকাৰী বিভাগত এপ্লাই কৰা হৈছিল। কিন্তু কমিশ্যনাৰ সেই সময়ত এই 10 দিন 12 দিন নাথাকাৰ ফলত আমাক পাৰ্মিশ্যন দিয়াতে 7 জানুৱাৰী 2006 চনত পাৰ্মিশ্যন দিলে, যাৰ ফলস্বৰূপে ৰিকগনাইজটো 2006 চনত হৈ গ'ল। কিন্তু চৰকাৰে 2013 চনত যদিও প্ৰাদেশিকৰণ কৰিলে, আইনৰ এই আওতাৰ কাৰণে আমি সেই সময়ত বাদ পৰিলোঁ। কিন্তু 2017 যিখন আমাক ধ্বংসকাৰী এখন আইন, এই আইনৰ জৰিয়তে আমাক এই ইছ্যু ডেটৰ প্ৰব্লেমৰ কাৰণে আমাক এই 2017 চনৰ আইনৰ আওতাৰ পৰাও আমাক বাহিৰত পেলালে। এতিয়া দুখেৰে ক'ব লগা হৈছে, বহুত কথা আৱেগিক হৈ যাম, সেইকাৰণে লাজতে সমাজত এতিয়া এই স্কুল চলোৱাৰ কাৰণে সমাজত অফিচ কাছাৰীত সকলো সুবিধাৰ পৰা আমি বঞ্চিত হৈছোঁ। ৰাইজে জানে যে এইজন শিক্ষক, মানে ৰেচন কাৰ্ড দিয়াৰ ক্ষেত্ৰত গ'লে কয় যে এইজন শিক্ষক, চৰকাৰী কিবা অনুদান ল'বলৈ গ'লে এইজন শিক্ষক। মই ৰিচেণ্টলি এনেকুৱা দুখ লগা কথা, আমাৰ যিখন হাইস্কুল আছিলে এমেলগেটেড হাইস্কুল, সেইখনৰ প্ৰেচিডেণ্ট হিচাপে, চেয়াৰমেন হিচাপে চৰকাৰে 2বাৰ মানে এপ্ৰুভেল দিলে। 2জন দুষ্কৃতিকাৰী ল'ৰাই ক'লে যে এওঁতো স্কুলত চাকৰি কৰে, মই শিক্ষকতা কৰাৰ কাৰণে চেয়াৰমেনশ্বিপটো মই নাপালোঁ। কিন্তু আচল অৰ্থত এতিয়া যেতিয়া কেনেকুৱা শিক্ষক আমি সমাজত, এই শিক্ষকতাৰ পৰা আমি কি পাইছোঁ? এতিয়া সমাজত কোনো জেগাত মানে খাৰা হোৱাৰ কাৰণে উপায় নোহোৱা হৈ গৈছে যে আপোনালোকৰ চাকৰি হ'লনে, আপোনালোকৰ স্কুল হ'লনে? ছাত্ৰ ছাত্ৰীবিলাক টেট শিক্ষক হৈছে, ইঞ্জিনিয়াৰ হৈছে, MHC হৈছে। আজি ল'ৰা ছোৱালীবিলাক যেতিয়া সোধে দেউতা স্কুলৰ খবৰ কি, ঘৈণীয়েকে যেতিয়া সোধে কি হ'ব আপোনালোকৰ জীৱনত, যেতিয়া আন্দোলনবিলাক মোবাইলত চায়, তেওঁলোকে কিমান কষ্ট পায় আৰু সেই কষ্টটোৰ সন্মুখত আমাৰ কি অৱস্থা হয় এইটো ওপৰলৈ জানে। বিশেষভাৱে অনুৰোধ জনাইছোঁ, আমাৰ স্কুলত দুজনী ৰান্ধনী আছিল, এই অঞ্চলৰ একেবাৰে নিৰীহ 2টা পৰিয়ালৰ পৰা, সিহঁতৰ গিৰিয়েকবিলাক কোনো কামৰ লগত জড়িত নহয়, 2টা ৰান্ধনী, পগলা মানুহ, কোনো সামাজিকভাৱে হেৰি নাই। এই পাগলা 2জন ঘৈণীয়েকক আমি ৰান্ধনী হিচাপে লৈছিলোঁ পইচাৰ অভাৱত। এতিয়া যোৱা দুখৰ বিষয়ে, অসম চৰকাৰে 2023 চনৰ এপ্ৰিল মাহৰ পৰা MDM বন্ধ কৰি দিলে। MDM বন্ধ কৰি দিয়াৰ পিছত সেই ৰান্ধনীবিলাক দৰমহাৰ কাৰণে বেংকত গৈ সদায় ঘূৰি আহে, ছাৰ ক'ত আমাৰ পইচা সোমাল, ক'ত আমাৰ পইচা সোমাল। এনেকুৱা দুখ লাগে। সেই মাইকীজনী ডাঙৰ যিজন অসীমা খাতুন ৰান্ধনী আছিল, আমাৰ 1 নম্বৰ ৰান্ধনী, তাই যোৱাকালি পেটৰ মানে কেঞ্চাৰ বেমাৰত চিকিৎসাৰ অভাৱত বিবৰুৱা মেডিকেলত 1 মাহ চিকিৎসা কৰি মৃত্যুবৰণ কৰিলে। ল'ৰা ছোৱালী 3টা ছোৱালী, 2টা ছোৱালীক বিয়া দিছে, এটা ল'ৰা, সৰু ল'ৰা। কি অৱস্থা! এনেকুৱা দুখ লগা
বেপাৰ স্কুলত ল'ৰা ছোৱালীবিলাক আহাতে টান পাইছে, শিক্ষকবিলাক আহাতে টান পাইছে। কেনেকৈ এই দুখটো আমি কেনেকৈ প্ৰকাশ কৰি এতিয়া ৰাইজেও এনেকুৱা হৈছে যে এই মাষ্টাৰবিলাকৰ সন্মুখত কেনেকৈ যাওঁ। এই অৱস্থাত বিনম্ৰভাৱে অসম চৰকাৰক অনুৰোধ জনাইছোঁ যে অন্তত আপোনালোকৰ এই প্ৰতাপী মুখ্যমন্ত্ৰী তেওঁ যথেষ্ট কৰ্মনিপুণ মানুহ, ইমান আন্দোলনবিলাক তেওঁ একবাৰ অন্তৰেৰে অন্তত এই বিদ্যালয়ৰ শিক্ষকবিলাকক চাওক। এইখিনি কৈ মই অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে আমাৰ এই স্কুলবিলাক ইমান এটা পৰিস্থিতিত আছে যে ফটাফট এই ডাইজবিলাক কেঞ্চেল কৰি দি আছে। ল'ৰা ছোৱালী নাহে, MDM নাপায়, ইউনিফৰ্ম নাপায়, চাইকেল নাপায়, ভাল বিল্ডিং নাথাকে। এনেকুৱা পৰিৱেশত কিমান কষ্টৰ ওপৰত যে স্কুলবিলাক চলাই আহিছিল, কিমান পইচা বিভিন্ন জেগাত খৰচ কৰি আছে, কেনেকুৱা কৰি আছে। এতিয়া মই মাষ্টাৰ ডিগ্ৰী লৈ BEd লোৱাৰ পিছত বিভিন্ন সুবিধা পিছতো এই স্কুলবিলাক হ'ব কৰি সময়বিলাক সোণালী সময়বিলাক পাৰিছে। ছোৱালী ডাঙৰ হৈছে, ল'ৰা ডাঙৰ হৈছে, এই খৰচবিলাক বাঢ়ি গৈছে। এটা বাইক, এটা মোবাইল, এটা গেছ নোহোৱাকৈ আজিৰ পৰিয়াল চলিব পাৰে জানো? কোনো বেপাৰ কৰাৰ বয়স নাই, কোনো কামত জড়িত হোৱাৰ সময় নাই। আজি কোনোবা গাৰ্জিয়ানৰ ওচৰত যদি ছোৱালীজনী স্কুলত আমাৰ স্কুলত দিয়ক এনেকৈ ক'বলৈ গ'লেও লাজ পাওঁ যে কেনেকৈ এই স্কুলখনত ছোৱালীজনী। তো খুব দুখ লগা বিষয়, এইবিলাক বহুত আৱেগিক কথা। লাজতে আন্দোলনবিলাকতো যাওঁতে টান পাওঁ যে কেনেকৈ মই এই চেহেৰাটো দেখাওঁ যে মোৰ এই কেৱল মাত্ৰ জীৱনটোৰ এই ভাতকেইটাৰ কাৰণে ইমান আন্দোলন কৰি আছোঁ, যে এই দৰমহাকেইটাৰ কাৰণে কিমান আন্দোলন কৰি আছোঁ। কল্পটো অৰুণোদয়ৰ পৰা সুবিধা ল'বলৈ গ'লে শিক্ষক, ৰেচন কাৰ্ডৰ সুবিধা ল'বলৈ গ'লে শিক্ষক, এই বিভিন্ন অসুবিধাবিলাকৰ মাজত জীৱনত জীয়াতু ভুগি আছোঁ। বিশেষভাৱে আমাৰ ৰান্ধনীটোৰ পৰিয়ালবৰ্গলৈ চাওক, আমাৰ স্কুলবিলাক অতি সোনকালে মাননীয় মুখ্যমন্ত্ৰী, মাননীয় শিক্ষামন্ত্ৰী এবাৰ অন্তৰেৰে আমাৰ এই বেদনাবিলাক চাওক। এই অনুৰোধ ৰাখি মোৰ কথা মই শেষ কৰিছোঁ। হয়, এই মুহূৰ্তত প্ৰধান শিক্ষক ছাৰ খলিলুৰ ৰহমান আৱেগিক হৈ পৰিছে। আৱেগিক হোৱাটো স্বাভাৱিক কথা। ইমান দিনে তেখেত এগৰাকী MA BEd হৈ এই বিদ্যালয়খনত কিয় জড়িত হৈ থাকিল? একমাত্ৰ এটাই ভাবিছিল তেখেতে, হয়তো স্থানীয় এই ছোৱালীসকল পঢ়াব, শিক্ষিতা কৰি তুলিব, স্থানীয় ছোৱালীবিলাক হয়তো ভৱিষ্যতে সুনাগৰিক হ'ব, এই আশালৈ, আৰু তাৰ বিনিময় এটা কিন্তু একো এটা ফুটা কৰি নাপালে। এই ৰান্ধনীগৰাকী এগৰাকী যোৱাকালি ঢুকাইছে, আন এগৰাকী আছে। আপোনাৰ নামটো কি? আজিমা খাতুন। আজিমা খাতুন। কিমান দিনৰ পৰা ইয়াত ৰান্ধনী হিচাপে কাম কৰিছিলে? 2011। এতিয়ালৈকে চলি আছে, কিন্তু মিড ডে মিল যদিও বন্ধ, দৰমহা পাইছে নে নাই? পোৱা নাই। কিমান দিনৰ পৰা পোৱা নাই? এপ্ৰিলৰ পৰা পোৱা নাই। এই যোৱা এপ্ৰিলৰ পৰা এতিয়ালৈকে পোৱা নাই। পোৱা নাই। এই সুবিধাকণৰ পৰাও বঞ্চিত হৈ আছে এইসকল লোক। ৰান্ধনী হিচাপে যি অলপ পাইছিল 1-1.5 হাজাৰ টকা, সেয়াও বন্ধ হৈ গৈছে। এই পৰিয়ালটো চলা মুস্কিল। আৰু দুগৰাকী এছিষ্টেণ্ট টিচাৰ ইয়াত আছে, তেখেতসকলৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। আপুনি কওকচোন দুই আষাৰ। মাননীয় আজিৰ এই ইউটিউব চেনেলৰ বিষয়া মহোদয়, মই অৱশ্য তেওঁক আজি মই এটা ধন্যবাদ দিছোঁ, হয়তো দুআষাৰ ক'বলৈ পাই। যিহেতু যিখিনি আমাৰ স্কুলৰ কথা আমাৰ প্ৰধান শিক্ষকে কৈ গ'ল, মোৰ দুখতে আৰু ক'বলৈ ইচ্ছা নাযায়। মোৰ ল'ৰা পইচাৰ অভাৱত মই কান্দিছোঁ এডমিশ্যন দিয়াৰ কাৰণে। তথাপিও মই যিখিনি কৰিব লগা কৰিছোঁ, কিন্তু সেই দুখটো মোক লগা নাই। মোক লাগিছে এতিয়া মোৰ ওচৰৰে এজন ৰান্ধনী মোৰ খৰিয়াই, মোৰ ঘৰৰ একদম নিচেই কাষত। তেওঁৰ এই কালিৰ মৃত্যুৰ পৰা মোৰ মানে আৰু ভিতৰৰ পৰা মোৰ কথা নাহে যে তেওঁ ইমান কষ্ট কৰি চলি দৰমহা নাপায়, পইচাৰ অভাৱত তেওঁক ময়ো যে কিবা এটা মানে কি কৰিব পাৰিম, যে মানে সহায় কৰিব পাৰিছোঁ, সেইটো পৰা নাই। সেইকাৰণে মই তেওঁ দুখিত হৈ মোৰ ভিতৰৰ পৰা কোনো কথা নাহে। গতিকে মই মুখ্যমন্ত্ৰী মহোদয়ক টানি অনুৰোধ জনাওঁ যে তেওঁ হয়তো বহুত আঁচনি লৈছে, বহুত কাম কৰি আছে, কিন্তু তেওঁক মই ধন্যবাদেই দিছোঁ। কিন্তু একবাৰ আমাৰ এই ভেংচাৰ স্কুলৰ শিক্ষক বা ৰান্ধনীবিলাকৰ বিষয়ে একবাৰ অন্তৰৰ মানে কথাবিলাক ভাবি চাওক। আৰু আজিৰ দিনটোত মই ভাবোঁ যিবিলাক আঁচনি লৈছে, আমি যেনিবা অঘৰী ৰতনীৰ নিচিনা হৈছোঁ। আমি ক্লাছ 10ত এটা অঘৰী ৰতনীৰ বিষয়ে আমি পঢ়িছোঁ
তে আমি একবাৰকৈ ভাবে আমি অঘৰী ৰতনীয়ে ছাৰ সেইকাৰণে বুজিব পাৰিছোঁ আপোনাৰ মনৰ বেদনাটো বুজিব পাৰিছোঁ এয়া কিন্তু এই 3জন 4জনৰ নহয় একেবাৰে উজনিৰ পৰা নামনিলৈকে শদিয়াৰ পৰা ধুবুৰীলৈকে এনেধৰণৰ স্কুল বহুত আছে এই স্কুলবিলাকৰ শিক্ষকবিলাকক প্ৰাদেশিকৰণৰ পৰা বঞ্চিত ৰাখি শিক্ষকসকলক কিন্তু মৃত্যুৰ মুখলৈ ঠেলি দি আছে অসম চৰকাৰক মই অনুৰোধ জনাইছোঁ এইসকলৰ বাবে বিহিত ব্যৱস্থা এটা কৰাৰ কাৰণে আৰু এগৰাকী ছায়েন্স টিচাৰ আছে ইয়াত তেখেতৰ পৰা দুআষাৰ শুনিবলৈ বিচাৰিছোঁ কওকচোন ছাৰ প্ৰথমতে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই 2003 চনত BSc পাছ কৰাৰ পিছত 5 চনত এইখন বিদ্যালয়ত মই প্ৰথমতে ভৰ্তি হওঁ আৰু ইয়াৰ পৰাই মই তেতিয়াৰ পৰাই মই এইখন বিদ্যালয়ত কাম কৰি আছোঁ আচলতে খুব দুখৰ বিষয় এইখন বিদ্যালয়ত কাম কৰি থাকোঁতে যেতিয়া 2012 চনত টেট পৰীক্ষা হ'ল 2012 চনত টেট পৰীক্ষাৰ আগতে আমাক এটা ফাইনেন্সিয়েল এছিষ্টেণ্ট দিল তেতিয়া আমি ভাবিলোঁ যিহেতু আমি ফাইনেন্সিয়েল এছিষ্টেণ্ট পালোঁ আৰ্থিক সাহায্য এটা পালোঁ নিশ্চয় আমাৰ স্কুলখন প্ৰাদেশিকৰণ হ'ব আৰু সেই হিচাপত স্কুলতে জড়িত হৈ থাকিলোঁ কিন্তু টেট পৰীক্ষাটো ভালকৈ দিয়া নহ'ল যাৰ কাৰণে টেটত উত্তীৰ্ণ হ'ব নোৱাৰিলোঁ তাৰপিছত মই এনেকৈ গ'ল দিন আমাৰ ফাইনেন্সিয়েল এছিষ্টেণ্টটো কাটি দিলে চৰকাৰে তাৰপিছত মই 2019 চনত মই টেট পৰীক্ষা দিলোঁ টেট পৰীক্ষা দিয়াৰ পিছত মই LP টেট কোৱালিফাইড হ'লোঁ কোৱালিফাইড হোৱাৰ পিছত মোক এবাৰ মই এপ্লিকেশ্যন কৰাৰ চান্স পাইছিলোঁ তেতিয়া মাৰ্ক কম থকাৰ কাৰণে মোৰ হেৰি নহ'ল এতিয়া বয়স উকলি গ'ল এতিয়া চৰকাৰে যি এটা অৱস্থা আমাৰ সৃষ্টি কৰি দিছে আমাৰ এই বিদ্যালয়খনৰ মানে মিড ডে মিল যেটো আছিল মিড ডে মিলটো বন্ধ কৰি দিল মিড ডে মিল বন্ধ কৰি দিয়াৰ ফলত আমি এই স্কুলত মানে এনেকুৱা এটা অৱস্থা হ'ল ছাত্ৰ নোপোৱা অৱস্থা ছাত্ৰ নাইকিয়া হৈ গ'ল আমাৰ প্ৰায় ক'ব লাগে এনেকুৱা হৈ আছে তে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে চৰকাৰে আমাৰ এই বেদনা আমাৰ দুখ যাতে চৰকাৰে এবাৰ চায় আৰু আমাৰ বিদ্যালয়খন আমাৰ অসমত যিমান বিদ্যালয় আছে প্ৰাদেশিকৰণ নোহোৱা বিদ্যালয় যিমান আছে যাতে বিদ্যালয়খিনি প্ৰাদেশিকৰণ কৰে তাৰ বাবে আমি আমাৰ চৰকাৰক অনুৰোধ জনাইছোঁ এই বিদ্যালয়খনত এই মুহূৰ্তত উপস্থিত আছে ইয়াৰে লোকেল এগৰাকী মুৰব্বী ৰিটায়াৰ্ড শিক্ষক হয় তেখেত আৰু তেখেত এই বিদ্যালয়খনৰ এগৰাকী হিতাকাংক্ষী আৰু তেখেতেই এই ৰুমটো তেখেতেই কিন্তু বনাই দিছিলে এখেত হৈছে শাহাদত আলী তেখেতৰ পৰা দুআষাৰ কথা শুনিবলৈ বিচাৰিছোঁ তেখেতে কি কয় তেখেতৰ মনৰ ভাৱ কি প্ৰকাশ কৰিব আমি চাম দুখৰ বিষয় ৰান্ধনীজনী ইমান কষ্ট কৰি যোৱাকালি তেওঁ মৃত্যুবৰণ কৰিলে তাৰ ভাগ্য তাৰ স্কুলখন আজিৰ পৰা দেখা নাপায় যি হওক 1993 চনত স্কুলখন ৰাইজৰ বৰঙণিত বিফল চেষ্টা কৰি স্কুলখন চলি আছিল কিবা কাৰণত চৰকাৰে এপ্ৰিলৰ পৰা মিড ডে মিল বন্ধ কৰি দিয়াত আমাৰ ৰাইজৰ বিৰাট অসুবিধা হৈছে তাৰ বাবে মিড ডে মিল নোহোৱা স্কুলত আজিকালি মিড ডে মিল য'ত আছে তাতে ল'ৰা ছোৱালীবিলাক ভৰ্তি হৈ যায় য'ত মিড ডে মিল নাই তাতে ল'ৰা ছোৱালী নাথাকে আগত মিড ডে মিল আছিল ল'ৰা ছোৱালী সুন্দৰভাৱে পঢ়া শুনা কৰিছিল আৰু এই ল'ৰা ছোৱালীবিলাক যাই পাই মেট্ৰিকত যাই ফাৰ্ষ্ট ডিভিজন লেটাৰ পাই পাছ কৰিছিল দুখৰ বিষয়ে মই চৰকাৰক অনুৰোধ জনাওঁ স্কুলখন প্ৰদৰ্শন কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ ধন্যবাদ ছাৰ ধন্যবাদ শ্ৰোতা দৰ্শকসকল এই দুৰ্ভগীয়া শিক্ষকসকলৰ বাবে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব আপডেটসমূহ পাবলৈ আৰু যদি ছাবস্ক্ৰাইব কৰিছে থেংক ইউ ছ' মাছ এতিয়া এই এনেধৰণৰ বিদ্যালয়বোৰৰ বাবে মই অসম চৰকাৰৰ প্ৰতি বিশেষকৈ মুখ্যমন্ত্ৰীলৈ মই অনুৰোধ জনাইছোঁ কৰজোৰে অনুৰোধ জনাইছোঁ যাতে বিদ্যালয়সমূহৰ শিক্ষকসকলৰ বাবেও কিবা এটা আঁচনি ল'ব বুলি যিহেতুকে আপুনি দক্ষ এজন ডাইনামিক মুখ্যমন্ত্ৰী মহোদয় আপোনাক মই বিশেষভাৱে অনুৰোধ জনাইছোঁ যাতে এইসকলৰ বাবে কিবা এটা ব্যৱস্থা কৰে ধন্যবাদ জয় অসম